ল'বা ডিছকাছ কৰিম অ'কে আছাম ইকনমি ক্লাছ 2টা খুব বেছি এটা ইষ্ট লাগে 3টা হ'ব পাৰে তাতকৈ বেছি নালাগে অ'কে অসমৰ ইকনমি মেইনছ পাৰ্সপেক্টিভ ফিলিংছ পাৰ্সপেক্টিভ দুটা ইয়াত টোটলি টোটলি ডিফাৰেণ্ট হৈ যায় পুৰা ফিলিংছ পাৰ্সপেক্টিভত ৰাখিম তো যিমানখিনি কুৱেশ্যন আহিছে ইন দ্য ৰিচেণ্ট টাইমছ ডিফাৰেণ্ট এক্সামছ মটৰ ভেহিকলছ হওক CDPO হওক বা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ তো দিয়া হৈছে পেটাৰ্ণ তো আমি এইটো ফ'ল' কৰিম এট দ্য চেম টাইম অসম ইকনমিৰ বেছিক পাৰ্টটো আমি অকণ ষ্টাডি কৰিম অ'কে আৰম্ভণিতে ৰিচেণ্ট পেটাৰ্ণটো এবাৰ চাই লওঁ অ'কে তো স্কিমছটো আমি কৰিছোঁ অলৰেডি অ'কে আৰু এটা স্কিমছৰ আৰু এটা ক্লাছ লাগিব ইনফেক্ট ইকনমিৰ এভৰি পেপাৰ এটলিষ্ট তিনিটাতো এটলিষ্ট স্কিমছৰ কুৱেশ্যন আহি আছে অ'কে আৰু স্কিমছৰ ভিতৰত সুধি আছে তো ডেফিনেটলি আই থিংক যিখন তলৰ হেণ্ডআউট দিছে এখন চাফিচিয়েণ্ট হয় তাতে গভৰ্ণমেণ্টৰ অৰ্ডাৰ চব ইনক্লুড কৰা আছে যিখন PDF তোমালোকে পাইছা অ'কে তো স্কিমছখিনি তোমালোকে চাবা নেক্সট যদি চোৱা ইণ্ডিয়ান ইকনমিৰ যিখিনি আমি ছেকেণ্ড লাষ্ট পাৰ্ট কৰিছোঁ পিলাৰ 500ত যে ফাইনেন্সিয়েল মাৰ্কেটছ তাৰে কুৱেশ্যন মই অকল এটাহে দিছোঁ ইয়াতে বাকী কেইটাও আহিবলৈ আৰম্ভ কৰিছে অ'কে ষ্টক এক্সচেঞ্জ অহা আৰম্ভ কৰিছে APSCৰ এক্সামত অ'কে তো দেট ইজ এ পেটাৰ্ণ UPSC has been following in the last 3 years লাষ্ট 3টা ইয়াৰ্ছৰ সেইটো UPSC পেটাৰ্ণ হয় যে ফাইনেন্সিয়েল মাৰ্কেটছৰ চিকিউৰিটিজ গভৰ্ণমেণ্ট চিকিউৰিটিজ ট্ৰেজাৰী বিল চব কুৱেশ্যন আহি আছে ঠিক আছে তো সেইটো এছপেক্টত আমাৰ যিখিনি নতুন বস্তু আহিছে সেইখিনি চাব লাগিব এনিৱে ক্লাছত সেইখিনি কৰোৱা গৈছে বাই দ্য ৱে মই UPSC কাৰণে যদি ষ্টুডেণ্টে UPSC দি আছা আকৌ কৈছোঁ যে SDF টো চাবাতে বহুত ইম্পৰ্টেণ্ট হয় SDF বহুত ইম্পৰ্টেণ্ট ফিলিংছত আহিব লাগে আৰু PCA প্ৰম কাৰেক্টিভ একশ্যন এটা হ'ল টেষ্ট দি আছা ন তাত কুৱেশ্যন পাইছা বোধ হয় পাইছা PCA দেন SDF আৰু এটা কি আছিলে NBFC কাৰণে আনিছে লাষ্ট ইয়াৰ আনিছে NBFC কাৰণে কিহৰ আণ্ডাৰটো হয় হয় ফ'ৰ টায়াৰ হয় ডেফিনেটলি নাম কি আছিলে এইটো SAD যায় পাহৰিলো মানটো সেইকেইটা ইম্পৰ্টেণ্ট আচ্ছা মই নিযুত মইনাও সুধিছে এগেইন ডেপ্থত সুধিছে হা সেইকাৰণে স্কিমছটো আহি আছে আৰু এইকেইটা গোটেইকেইটা ৰিচেণ্ট পেপাৰ হয় হা এই বছৰৰ পেপাৰ হয় APSCৰ দেন চেমিকন ইমান বেছি আহি আছে তো ইয়াৰ পৰা এটা বস্তু তোমালোকে আইডিয়া ল'ব পাৰা যে চেমিকনৰ ওপৰত কিবা না কিবাটো আহিব লাষ্ট ইয়াৰ মেইনছতো আহিছে তো সেইটো কাৰণে চেমিকনৰ যিখিনি বস্তু আছে চেমিকনৰ আমাৰ 3টা প্লেন ক'ত বহিছে মনত আছে বোধ হয় প্লেনটো 3টা হৈছে হয়নে ক'ত গুজৰাট কেইটা 2টা আৰু এটা অসমত ঠিক আছে তো কোনটো কি জেগাকেইটাৰ নাম সেইটাও চাই ল'বা অ'কে নেক্সটটো হ'ল চেমিকন কি হয় হোৱাট ইজ চেমিকন তো চায়েন্স টেকত তোমালোকে চাবা চেমিকন কি হয় জানানে চেমিকন কি হয় প্ৰপাৰ্টি কেতিয়া ইনচুলেটৰ হয় ৰুম টেম্পাৰেচাৰ 0 ডিগ্ৰী কিবাটো আছে কিহেদি বনায় সিলিকন জাৰ্মেনিয়াম আৰু নতুন সেয়া ঠিক আছে হ'ব সেইখিনি তো সেইবিলাক বস্তু চাবা অ'কে দেন তোমাৰ চেমিকনৰ আণ্ডাৰ যিখিনি বস্তু আছে এটা হ'ল VLSI জানা চাগে VLSI কিমান নেনোলৈকে গৈছে জানা চাগে নহয় বহুত কমলৈ গৈছে ইমান নহয় তো ইণ্ডিয়াৰ কৈছো তুমি যিটো কৈছা ডেট ইজ মানে অলৰেডি তোমাৰ হাতত আছে মোবাইলত আছে হয়নে তো তাতকে কমেই হ'ব ডেফিনেটলি অ'কে তো সেইবিলাক চাবা লগালগ দেন তোমাৰ চোৱা RBI এক্টৰ ওপৰত আহিছে তো RBI ওপৰত আহিছে ডেট মিনছ তোমাৰ 90 ইয়াৰ্ছ অফ সেয়া হৈছে ন
হিলটন য়াং কমিশ্যন। তো হিলটন য়াং কমিশ্যন মেম্বাৰ কোন আছিলে এবাৰ চাবা। তো হিলটন য়াংখন চাবা, আৰু হিলটন য়াঙত যিখন ৰিপৰ্ট দিছে ৰিপৰ্টখন কোনে ছাবমিট কৰিছিলে RBI কাৰণে? হু প্ৰপ'জড এক্সেলেশ্যন অফ RBI? হা হা, হি ইজ এ ফেমাছ পাৰ্চনেলিটি ইন মডাৰ্ণ ইণ্ডিয়া। NCERT কিতাপত আছে। NCERT যিখন তোমালোকৰ এই সৰু ক্লাছ 11 কিতাপখন আছে ন, ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট, তাতে আছে। একদম সহজ, মুখৰ আগতে থাকে, আৰু সদায় পঢ়ি থাকো অলমষ্ট। অমৰ্ত্য সেন জন্মিছিল তেতিয়া, BR আম্বেদকাৰ। ঠিক আছে, 11 আছে। দেন গ্লোবেল জেণ্ডাৰ গেপ ইণ্ডেক্স, এইটো বাৰু কাৰেণ্ট এফেয়াৰ্ছ আছিলে। আৰু যদি চোৱা নহয় তোমালোকে, ইয়াত সুধিছে গ্লোবেল জেণ্ডাৰ গেপ ইণ্ডেক্স, হয়নে? ছাবচিকুৱেণ্ট কুৱেশ্যন দেখিবা, আৰু এটা আমাৰ আছিলে হাংগাৰ ইণ্ডেক্স আছে নহয়, হাংগাৰ ইণ্ডেক্স, হয়নে? তাতে আমাৰ কি আছে, যিকেইটা ইণ্ডেক্স কি আছে? হা হা হা, ষ্টাণ্টিং আছে, ৱেষ্টিং আছে, হয়নে? তো হয়, তো কুৱেশ্যনবোৰ চাবা, মই তাত দেখাই দিছো। কুৱেশ্যনবোৰ চাবা যে সেই পাৰ্টটোত আছে। মই সেইটোৱে কৈছো যে যিখিনি যিখিনি মোক ক'ৰবাত গ'ল চাগে, মই চিৰিপিত আহিছিল ন, মই চলিড ৱেষ্টৰ ওপৰত আহিব পাৰে নেকি? এৰিছিলে, মই সেইটোৱে কৈছো। মই চলিড ৱেষ্টত মই আহিছো এনভাইৰমেণ্টত। চোৱা, যিকেইটা ইণ্ডেক্স আছে নহয়, তাৰে তোমাৰ যিকেইটা স্মল ইণ্ডেক্স আছে সেইখিনিৰ ওপৰত কুৱেশ্যন সুধিছে। ঠিক আছে, যেনেকে SDG ইণ্ডিয়া ইণ্ডেক্স, তাত আমি পঢ়িছিলো নহয়, কিমানটা আছে? এটা নাই। কোনটো নাই? 14 নম্বৰটো নাই, হয়। তো সেই বস্তুবোৰ তোমালোকে চাবা। অ'কে, যেনেকে MPI, গ্লোবেল MPI আৰু নীতি আয়োগৰ MPI। নীতি আয়োগৰ MPI তোমাৰ 3টা বেছিকে আছে, একচুৱেলি 2টা বেছিকে আছে, এটা আকৌ এডেণ্ডাম এটা আছে, মনত আছে নহয়? তো সেই বস্তু চাওক, কাৰণ ইণ্ডেক্সৰ যিখিনি যিখিনি পিলাৰ আছে সেই পিলাৰ ওপৰত সুধি আছে। ঠিক আছে, ইন দ্য ছাবচিকুৱেণ্ট আমি আকৌ দেখা পাম। চোৱা, এতিয়া ধৰি লোৱা EPF ওপৰত এটা কুৱেশ্যন। অ'কে, দেন EPF তোমাৰ কেজুৱেল, এইটো আৰু PYQ হয়, UPSC ইটছ এ PYQ ৰিচেণ্ট। তো এইটো এইখিনি পাৰ্ট আগতে সোধা নাছিলে। EPF আই ডোন্ট থিংক প্ৰিভিয়াছলি বা কেজুৱেল ৱৰ্কাৰ ইমান ইয়াত সুধিছে APSC। ইটছ এ নিউ পেটাৰ্ণ ক'ব গ'লে এই বছৰ। আৰবান স্পল মেইনছত সুধিছে, লাষ্ট ইয়াৰ আহিছিল নে আগৰ বছৰ আছিল? লাষ্ট ইয়াৰ আহিছিল। তো মেইনছৰ পৰা আহে বুলি কৈছিলো নহয় কুৱেশ্যন। মেইনছত যি সোধে কিবা না কিবা আহিবই প্ৰিলিমছত। তো দেন তোমাৰ ৰিচেশ্যন, এইবিলাকৰ পঢ়া হৈ যায়, হয়। দেন চোৱা, স্কিম খিনি স্বামিত্ব ফেমাছ হৈ আছে অসমত এইবছৰ। কিহৰ কাৰণে ফেমাছ হৈ আছে? হা হা, কোনখন নৰ্থ ইষ্টৰ কোনখন ষ্টেটত? মিজোৰাম, ফৰ দ্য ফাৰ্ষ্ট টাইম, হয়নে? তাতখিনি দিয়া হৈছিলে। স্বৰ্ণিধি ফেমাছ হৈছে কিহৰ কাৰণে? হয়, ঠিক আছে। হা, উজ্জ্বলা কুসুমটো জানাই, তোমাৰ কুসুম আণ্ডাৰ স্কিমো চলিছে অসমত এতিয়া, চলাৰ পাম্পৰ ওপৰত। অ'কে, তো এইখিনি তোমাৰ গোটেইখিনি নিউজত আছে। তো আচ্ছা, এইটো চোৱা, এইটো মই যোনে যোৱা বছৰ মেইনছৰ ক্লাছ কৰিছিলা, মই এইবছৰ ফাউণ্ডেশ্যন বেচটো এইখিনি বস্তু কৰাইছিলো চাগে তোমালোকৰ ক্ৰেছ কৰ্চত। মই কাৰণ এইটো অকণ আগৰ হয়, হা, এইটো 2023 ডিচেম্বৰ আছিল। 2023 ডিচেম্বৰত লঞ্চ কৰিছিলে এইটো। তো এক্সপেক্টেড থাকে যে লাষ্ট 1 বছৰৰ পৰা তো এইটো সুধিলে কেতিয়া? এইবছৰ তোমাৰ কেতিয়া হৈ গৈছে ট্ৰান্সপৰ্ট এক্সামটো, মটৰ ভেহিকলছ ৰিচেণ্টে হৈ গৈছেতো, এপ্ৰিলত হৈ গৈছে নেকি? হয়, নহয় নহয়, এইবছৰ হৈছে। ঠিক আছে, তো তাতে এইটো সুধিছে যে 10 চেহেৰ এক ৰূপায়ণ, দ্য 10 cities কনচেপ্ট অফ আছাম। ঠিক আছে, চ' এইটো একচুৱেলি আছিলে 2023 ডিচেম্বৰত, লঞ্চ কৰিছে যোৱা বছৰ ফেব্ৰুৱাৰীত। অ'কে, আৰু মেইনছৰ আই থিংক এই কুৱেশ্যনটো গৈছিলে। তো ইয়াত তোমাৰ গোটেইখন চিটিজ দিয়া আছে। মই যিহেতু মানে ইয়াতে তোমালোকৰ ইয়াতে কৰোৱা হোৱা নাছিলে মোৰ, মই ইয়াত দি দিছো এইখিনি বস্তু যে কি কি পিলাৰ আছে ইয়াতে, 10 কম্পনেণ্টছ আছে ইয়াতে, আৰু যিখন চিটি আছে মই PDF দি দিছো। এইখিনি চাই ল'বা তোমালোকে PDF পৰাই। ঠিক আছে, চ' যিখিনি বস্তু যেনেকে তোমাৰ ধৰি লোৱা কেইদিনমান আগতে আকৌ সুধিছিল ন এইটো আছাম আৰু ফ্ৰান্সৰ মাজত,
আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি সেইদিনা আগত সুধিছে লাষ্ট ইয়াৰ সুধিছিলে ট্ৰিজ আউটচাইড ফৰেষ্ট এইবিলাক মানে লেষ্ট ফ'কাছ স্কিমো হয় ক'ব গ'লে তো 10 cities প্ৰগ্ৰামো এগেইন চিমিলাৰলি ইমান বেছি ফ'কাছ নাছিলে ক'ব গ'লে দেন ড্ৰিমছ মই কৈছোঁ ড্ৰিমছ আহিব মেইনছত হ'লেও আহিব ড্ৰিমছ চ' এই ড্ৰিমছটো ৰিচেণ্টলি সুধিলে ড্ৰিমছ disaster reporting and so disaster damage reporting goes online in Assam এইটো হ'ল 16 May 2024 ঠিক আছে চ' ড্ৰিমছ মানুহৰ কাৰণে এতিয়াও ইম্পৰ্টেণ্ট হয় অ'কে চিমিলাৰলি ক'ব গ'লে আফটাৰ দ্য ডিমা হাছাও ইনচিডেণ্ট আমি কোনটো টেকনলজি ইউজ কৰি আছো এতিয়া লিডাৰ ত' লিডাৰ বিলিংছৰ কাৰণে ইম্পৰ্টেণ্ট হয় পঢ়িছাটো লিডাৰ LIDAR লিডাৰ চায়েন্স আগত পঢ়াইছে অলপ লিডাৰটো তোমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় দেন চোৱা আছাম এছেম্বলি পাছেছ বিল টু ইনক্ৰিজ ডেপ্থ টু GSB ৰেচিঅ' নিজত আছিলে এইটো হয়নে তো এই ৰিচেণ্টলি সুধিলে তোমাৰ এপ্ৰিলত আছাম AFRBM এক্ট কেতিয়া কৰা হৈছিলে কেতিয়া অনা হৈছিল ইণ্ডিয়াখন 2003 অসমৰ 2005 হয় ঠিক আছে চ' ৰিচেণ্টে হয় গোটেইখিনি বস্তু চোৱা what was the contribution of GSDP of Assam to GDP of India at current prices for the financial year 2022-2023 APSC লাষ্ট এক্সাম কি হৈ গৈছে এইটো আহা 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 So W আছিলে লাষ্ট তেতিয়াহ'লে এইটো ডাবুল কুৱেশ্যন ঠিক আছে তাৰ আগত বাজেট আহিছিল নেকি বাজেট আহিছিলে 10 তাৰিখে আহিছে ঠিক আছে তো এইটো তোমাৰ আহিছে বাজেটৰ পৰা ঠিক আছে মই দেখাম ক'ৰ পৰা আহিছে অলপ চব নমস্তে স্কিম কৰিছা হয়নে আছাম জীৱনত বহুত কেইদিন আহিছে কিহৰ কাৰণে হয় ঠিক আছে নমস্তে ইনিচিয়েটিভ বহুতবাৰ আহিছে তো স্কিমছৰ কুৱেশ্যনটো আহি আছে অলমষ্ট এইখন জানা নেকি মাজুলী এইটো কিয় আহিলে আৰু মাজুলী প্ৰজেক্টটো কাৰণে হা জম্মু এণ্ড কাশ্মীৰত আচ্ছা জম্মু কাশ্মীৰৰ পালি গ্ৰাম পঞ্চায়ত ইজ দ্য ফাৰ্ষ্ট কাৰ্বন নিউট্ৰেল পঞ্চায়ত আচ্ছা তো সেইটো কাৰণে নিজত আছিলে অ'কে ঠিক আছে হ'ব তো মাজুলী ছেট টু বিকাম ইণ্ডিয়াছ ফাৰ্ষ্ট কাৰ্বন নিউট্ৰেল ডিষ্ট্ৰিক্ট তাৰ বাহিৰে যিখিনি বস্তু নিজত আছে মানে অসমৰ পৰা যেনেকে টাৱাংগু ডিষ্ট্ৰিক্ট মাইলষ্টন উইথ ষ্টেটছ ফাৰ্ষ্ট কাৰ্বন নিউট্ৰেল দুৰ্গা পূজা অ'কে গোটেই ডিষ্ট্ৰিক্টখনত ঠিক আছে চব গছৰ বস্তু চিমিলাৰলি আছাম ছেটছ আপ ইণ্ডিয়াছ ফাৰ্ষ্ট বইলাৰলেছ চুগাৰ কেন প্লেন ক'ত হৈ যায় ভেৰি গুড আছাম টু হোষ্ট ইণ্ডিয়াছ ফাৰ্ষ্ট MSME মাৰ্কেট ইন গুৱাহাটী 6 মাইল ঠিক আছে তো য'ত আছে তোমালোকৰ এনেকুৱা ধৰণৰ বস্তু চব এক্সট্ৰেক্ট কৰি ল'বা এবাৰতে যিটো আহি আছে না কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট ওৱান অফ দ্য পিলাৰ্ছ অফ অমৃতকাল জানানে নিউক্লিয়াৰ পাৱাৰ তো নিজৰ বাৰু আছিলেই কভাৰ কৰা হৈছিলে বাজেটতো আহি আছিলে বাট এইটো এটা ইম্পৰ্টেণ্ট হয় প্ৰাইম মিনিষ্টাৰ প্ৰায়ে কৈ আছিলে দ্য পাঞ্চ প্লান অফ অমৃতকাল এইটো সুধি দিব পাৰে বাই চান্স ঠিক আছে তো এইখিনি চাবা দেন চোৱা ইট ইজ এ ক'ব গ'লে হাই ষ্টেণ্ডাৰ্ড কুৱেশ্যন হয়নে চ' কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ড্ৰেইন অফ ৱেল থিয়ৰী এইটো আমাৰ হিষ্টৰিকেল তোমাৰ ইকনমিক্স হয় থিয়ৰী আছে পুট ফৰৱাৰ্ড বাই দাদাভাই নাৰজী হয়নে হয় লালা লাজপতে সাবমিটেড হিজ থিয়ৰী টু দ্য চাইমন কমিশ্যন এজ এ এক্সপ্লেনেশ্যন অফ ইণ্ডিয়াছ পভাৰ্টি হয়নে ডেফিনেটলি নহয় আকৌ কোন চাইমন কমিশ্যন ক'ব গৈছিল নে প্ৰটেষ্ট কৰিব গৈছিলে ডেফিনেটলি টুটো কেঞ্চেল আউট হয় টুটো ওলাই গ'লে আহে নেকি এনচাৰ নাহে এটলিষ্ট 4টো কাৰেক্ট বুলি জানা দ্যাট থিয়ৰী হাইলাইটেড হাউ ঠিক আছে তো কি হ'ব এইটো চি হ'ব নেকি 1 and 4 অ'কে এনিৱে প্ৰস্তুতি প্ৰস্তুতি তোমালোকে চবে ইউজ কৰিছা অলমষ্ট কৰিছানে DC অফিচত কিবা লৈছানে চাৰ্টিফিকেট কিবা কিবি একো ল'ব লগা হোৱা নাই আজিলৈকে বাৰ্থ চাৰ্টিফিকেট PRC তো আগতে ওলোৱা আচ্ছা যোনে জানা তো প্ৰস্তুতি 2016 আৰম্ভ কৰিছিলে তেতিয়া সৰ্বানন্দ সোণোৱাল CM আছিলে তেতিয়া আনিছিলে বাট এতিয়া ক'ব গ'লে বহুত বস্তু নতুনকৈ সোমাই দিছে তাতে ঠিক আছে তো এইটো হ'ল তোমাৰ আপডেটেড তোমাৰ প্ৰস্তুতি 2023 লাষ্ট আপডেট কৰিছে অ'কে কাৰেণ্ট এফেয়াৰ্ছ পাৰ্ট এগেইন নেক্সট এই কুৱেশ্যনটো সুধিছে ডাবল এত সাংখ্যিকী পৰ্টেল নাও 6 আগষ্ট 2024 নিউজ হয় অ'কে
মই চাৰ্চ মাৰিছিলো আছাম ট্ৰিবিউন চেণ্টিনেল, ক'তো কভাৰ কৰা হোৱা নাই এইটো হৈছে PIBৰ পৰা। নাও PIB আছাম বুলি এটা আছে, এটা অসমীয়াত দিয়া আছে। PIB আছামত কেইটা মানে নিউজ আহিছে, চব কনভাৰ্ট কৰা হোৱা নাই। তো তাৰে এটা এইটো আছিলে কিন্তু, ঠিক আছে। তো নেক্সট চেভেক্স 2 ইন, হা পুৰণা নহয় কিন্তু নতুন হয়। চোৱা জেনেৰেলি চোৱা, যদি কিবা মানে নতুনকে নিউক্লিয়াৰ হেড হওক কিবা হওক যেতিয়া আনে, চব বন্ধাটো সম্ভৱ নহয়। বাট চেভেক্স 2 সঁচাকে ইম্পৰ্টেণ্ট আছিলে, বিকজ ইট ৱাজ ইণ্ডিয়াছ মাইলষ্টোন, ঠিক আছে। এইটো জুলাই 2024 আছিলে। তো ৰিচেণ্ট যিখিনি পেপাৰ আহিছে ক'ব গ'লে 2023 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট কৰি 2025 ফেব্ৰুৱাৰীলৈকে কভাৰ কৰিছে, মাৰ্চলৈ কভাৰ কৰিছে, হয়নে? চ' তোমালোকৰ যদি কাৰেণ্ট এফেয়াৰ্ছ কওঁ, মই তেনেহ'লে এটলিষ্ট যোৱা বছৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা এই বছৰ পৰীক্ষা দিনত আছে ন, এই বছৰ মে'ৰ এটলিষ্ট 20 তাৰিখলৈকে তোমালোকে কভাৰ কৰিবা। বিকজ তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ যিখিনি আহিছে, যদি বাজেট আহিছে কুৱেশ্যন বাজেটৰ, কাৰণ এপ্ৰিলত হৈছিল নেকি ফাৰ্ষ্ট উইকত WO পৰীক্ষা, মোৰ এপ্ৰিলৰ 5 তাৰিখ মানে হৈছিল নেকি, 4, 5, 6 তাৰে কেইদিনমান আগত আহিছে মাত্ৰ বাজেট, ঠিক আছে। এনিৱে চোৱা, চ' প্ৰমোশ্যন এণ্ড ডেভেলপমেণ্ট অফ টি টুৰিজিম ইন আছাম স্কিম যিকেইটা আছে, চ' স্কিমছৰ কুৱেশ্যন তোমাৰ অলমষ্ট এভৰি এক্সাম এটলিষ্ট 2-3 এক্সামত আহি আছে, হয়নে? 2-3 কুৱেশ্যনকৈ আহি আছে। চিমিলাৰলি এইটো চাওক, অকণ আগতে কৈছিল নহয়, যিখিনি ইণ্ডাইচেছ থাকে তাৰ ইণ্ডেক্সখিনি চাবা। তো ইয়াতো চেম, তোমাৰ হাংগাৰ ইণ্ডেক্সৰ যিকেইটা আছে ইণ্ডেক্স, সেইখিনি বস্তু সুধিছে। দেন এইটো মই আউট অফ এনিথিং ইকনমি পাৰ্টে নহয়, মই ভৰাইছো হামৰেন, লাহৰীঘাট, ৰামকৃষ্ণ নগৰ, উমৰাংচু, চেম পেটাৰ্ণ ফ'ল' হৈছে। এইটো CDPৰ কুৱেশ্যন, ঠিক আছে। আৰু CDPয়ে তোমাৰ গ্ৰেড 1 হয়তো, হয় একে, ঠিক আছে, গ্ৰেড 2, ঠিক আছে। তো ক'ব গ'লে CDP আৰু APSCC অলমষ্ট চিমিলাৰ লেভেলৰ এক্সাম হয়, মানে চিমিলাৰ পষ্টৰ এক্সাম হয় ক'ব গ'লে। তো যদি চেম এইটো ফ'ল' কৰিছে, তোমালোকৰ চেম পেটাৰ্ণ এক্সপেক্ট কৰিব পাৰা। এটা হ'ল কি, যোৱা বছৰ পেপাৰৰ এটা বস্তু চাবা, সেইটো হ'ল ক্ৰনলজি, ঠিক আছে। তো এই বছৰ পেপাৰখন চাবা, সেইটো এটা থাকিব ক্ৰনলজি। চাবা, মই কৈ দিছো আজি, চাবা ক্ৰনলজিৰ ওপৰত তুমি যদি নেক্সট মানে ৰিচেণ্ট APSC পেটাৰ্ণ ফ'ল' কৰা, এটা হ'ল এইটো আৰু এটা হ'ল তোমাৰ ক্ৰনলজি, মেপ বেছ কুৱেশ্যন আৰু ক্ৰনলজি। তো এইটা ওপৰত চাবা, কুৱেশ্যন থাকিবই। তো যিখিনি বস্তু নিজত এতিয়া আছে, যেনেকে ক'ব গ'লে আমি পঢ়িছো তোমাৰ চাইল্ড মেৰেজ ফ্ৰী ভিলেজ, কি আছিলে? ৰুকনি, ঠিক আছে। তো ৰুকনি কোনখন ডিষ্ট্ৰিক্টত আছে জানানে? কোনখন ডিষ্ট্ৰিক্টত আছে? কাছাৰ। তো সেই বস্তুবোৰ তেনেকে টানিব। নাও ইয়াৰ পৰা আমাৰ আছাম ইকনমি পাৰ্ট 2 আৰম্ভ। অ'কে, চোৱা, এটা হ'ল FRBখন সুধিছে, হয়? ইটছ এ বাজেট ডকুমেণ্ট, এইবছৰ বাজেটৰ পৰা পঢ়িছানে? তোমালোক নাই পঢ়া চাগে, এইখন পঢ়া নাই, আচ্ছা। তো এটা হ'ল যে গভৰ্ণমেণ্ট অফ আছাম ইনেক্টেড দ্য ফিস্কেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট 2005, কেতিয়া? মে' 2005, যিহেতু ডেট মান্থ ইম্পৰ্টেণ্ট হয়। কেম ইনটু ফ'ৰ্চ কেতিয়া? September 1, 2005, টু এনচিয়ৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট কিৱৰ্ড কেইটা? ফিস্কেল ষ্টেবিলিটি, সাষ্টেইনেবিলিটি, efficiency, transparency in management of public finance, enhance the availability of resources, removal of impediments for effective conduct of fiscal policy, and prudent debt management for improving social and physical infrastructure and human development. It's a long statement, and hence যিহেতু ইয়াত ট্ৰান্সপাৰেঞ্চিও কৈছে, এফিচিয়েঞ্চিও কৈছে, মই জাষ্ট এক্সটেণ্ড কৰিছো। তোমালোকে GS4 মেইনছত ইউজ কৰিব পাৰা, অসমৰ ট্ৰান্সপাৰেঞ্চি ইনষ্টিটিউট, ইয়াত এইখন ভৰাব পাৰিবা, ঠিক আছে। বাই দ্য ৱে, কেইদিনমান আগত ঢুকাইছিলে যতীন হাজৰিকা, শুনিছা চাগে? কেইদিনমান আগত ঢুকাইছে। তো কোনখন কমিটি? হা, সত্ৰ কোনখন কমিটি? যতীন হাজৰিকা কমিটি, এইটো হ'ল আছাম ARC। অ'কে, তো আছাম ARC কমিটি ইম্পৰ্টেণ্ট। আছাম ARC কি হয়? ARC মানে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যন, ঠিক আছে। তো তেখেত চেয়াৰমেন আছিলে। আৰু যতীন হাজৰিকা তোমাৰ বহুত কেইখন কমিটিৰ মেম্বাৰ আছিলে আগতেও, অসমৰ প্লেনিং এটচেট্ৰা চবৰে মেম্বাৰ আছিলে, বহুত কেইজন চিএমৰ কাম কৰিছে তেখেতে। এনিৱে, চোৱা, নেক্সট পাৰ্টটো ইম্পৰ্টেণ্ট।
Section 3 of the Act, Government of Assam is required to submit the State Legislative Assembly. কি সাবমিট কৰিব লাগে? 5-year rolling fiscal plan. Just a minute. Just a minute. Huh? Just a minute. Okay, ঠিক আছে? So 5-year rolling plan with objective of state government along with relevant fiscal indicators, a state on recent economic trends, future prospect of growth and development. Anyway, next to whole a medium term fiscal policy 2026-2031 is also placed along with this statement, which takes into cognizance the key challenges on revenue flows in the GST regime, coupled with current economic scenario and expenditure management. So GST ৰ ওপৰত challenges কথা থাকে নে ইয়াতে as per FRBM পৰিছে। এইখন এই বছৰৰ ডকুমেণ্ট হয় গভৰ্ণমেণ্ট অফ আছামৰ। ঠিক আছে? তো এই পাৰ্টবিলাক তোমালোকে একেলগে হাইলাইট কৰি যাবা হা, পিডিএফখন যদি ডাউনলোড কৰিছে। চোৱা, ইটছ এ ভেৰি ইম্পৰ্টেণ্ট টেবল। অ'কে, এইখন মই অসমৰ বাজেটৰ পৰা লৈছো এগেইন। তো চোৱা বাই দ্য ৱে, এইখন যিখন আছাম বাজেট ডকুমেণ্ট তাত নাই কিন্তু হা, যিখন তোমাৰ স্পীচ আৰু CM স্পীচ তাত পাবা এইখিনি বস্তু। তো GSDP growth at constant prices. Now what is constant prices? Now first of all, what is GSDP? What is GSDP? কি হয় GSDP? নাই পুরো কিয় শুনিম? PDF তো তোমাৰ এপত আছে, কোৱা। ডেফিনেটলি হয়। উইদিন দ্য ষ্টেট টেৰিটৰী আমাৰ কিমানখিনি ফাইনেল ভেলু অফ প্ৰডাক্ট ক্ৰিয়েট হৈছে। আচ্ছা, তো ইয়াতে যদি তোমালোকে মন কৰা, ইয়াত তোমাৰ কম্পেয়াৰ কৰিছে। এটা হ'ল অল ইণ্ডিয়া, ছেকেণ্ডটো হ'ল আছাম, অল ইণ্ডিয়া ইন গ্ৰীণ আৰু আছাম ইন ভাইলেট। ভাইলেটে হয় ন কালাৰটো? ঠিক আছে। তো যদি মন কৰা এট কনষ্টেণ্ট প্ৰাইচ, আগতে কোৱা অসমৰ কিমান হয় GSDP এট কনষ্টেণ্ট প্ৰাইচেছ? পিটন লাগে। GSDP এট কনষ্টেণ্ট প্ৰাইচ অসমৰ কিমান হয়? 3.1টোতকৈ অলপ বেছি হ'ব নি? 3.4 লাখ ক্ৰ'ৰ হয়নে? আৰু নমিনেল আমাৰ কিমান হয়? 6.43 লাখ ক্ৰ'ৰ। চোৱা, এইবিলাক বস্তু মূৰত এতিয়া সেয়া কৰাই লাভ, বহাই লোৱা এইবোৰ, এইবিলাক দাদা পাহৰিব নোৱাৰা। চ' ইয়াত কম্পেয়াৰ কৰিছে অল ইণ্ডিয়া আৰু আছাম হয়নে? কি কৈছে? GSDP গ্ৰথ এট কনষ্টেণ্ট প্ৰাইচ, তাৰমানে ৰিয়েল। ঠিক আছে। তো ইয়াতে 2024-25 আমাৰ গ্ৰথ ইণ্ডিয়াতকে বেছি নে? অল ইণ্ডিয়াতকে? গ্ৰীণটো অল ইণ্ডিয়া বেছি। 23-24 কম, 22-23 বেছি। তো ইয়াতে কিবা পেটাৰ্ণ ফ'ল' কৰিছে নে? কিবা পেটাৰ্ণ ফ'ল' হৈছে? বাঢ়িছে কমিছে? নাই হোৱা। এক বছৰ বাঢ়িছে, এক বছৰ কমিছে। ইনফেক্ট 2020-21 আমাৰ কি আছিলে? কভিডৰ সময়ত একচুৱেলি নিগেটিভ হৈ গৈছিলে। এতিয়া চোৱা, এটা কাৰেণ্ট প্ৰাইচ মানে কি হয়? কাৰেণ্ট মানে কি? নমিনেল হয়নে? তো অসমৰ বেছি নে অল ইণ্ডিয়া বেছি গ্ৰথ ৰেট? অসমৰ কেতিয়া? 24-25, 23-24, 22-23, 21-22। যদি মই কওঁ যে 21-ৰ পৰা অল ইণ্ডিয়াৰ টাৰ্মছত অসমৰ নমিনেল গ্ৰথটো এভৰি ইয়াৰ অন ইয়াৰ বেচিছ মানে বেছি হয়, কাৰেক্ট অৰ ভুল? হা, কাৰেক্ট। যদি কওঁ তোমাৰ কনষ্টেণ্ট বেচত বেছি হয়, কাৰেক্ট নে ভুল? ভুল। তো সেই বস্তু মানে চোৱা, UPSC যেতিয়া পঢ়িবা, UPSC কাৰণে পঢ়িলে তোমালোকে এইবিলাক বস্তু মানে হৈ যাব। APSCত আগতে নুসুধিছিলে, বাট ডেফিনেটলি লাহে লাহে সোধা আৰম্ভ কৰি দিব এইবিলাক বস্তু। চ' তোমালোকে পেটাৰ্ণ বিলাক চাবা। তো ইণ্ডিয়া কম্পেৰিজন আমাৰ কোনটো বেছি হয়? কোনটোত বেছি হয়? কাৰেণ্টটোত হয়নে? লাষ্ট 5 yearsত। আৰু যদি কওঁ ৰিয়েলত, আমাৰ আপ ডাউন হৈ আছে ইয়াতে। ঠিক আছে। তো এইবিলাক বস্তু তোমালোকে বেছি মন কৰিবা। দিছা? অসমত কুৱেশ্যন আছে। আচ্ছা, নাও নেক্সট পাৰ্টটো হা, এই পেজটো,
এগেইন আসাম বাজেট। তো এজ পাৰ দ্য এডভান্স এষ্টিমেট কি কৈছে জিএছডিপি ফৰ আসাম এট কাৰেণ্ট প্ৰাইচেছ। কাৰেণ্ট প্ৰাইচ মানে কি হয় আচ্ছা মই আকৌ এবাৰ কৈ দিওঁ জিডিপি মানে কি হয় এখন কাউন্ট্ৰিৰ ইকনমি আমি কোনটো ইণ্ডেক্সেদি জোখো হয় জিডিপি নহলে জিএনপি নহলে জিভিএ ঠিক আছে একেটা আৰু তাৰ বাহিৰে আৰু আছে ৰবা নেক্সটটো হ'ল আমি গম পালো আমি অসমৰ কি চাই আছো জিএছডিপি চাই আছো গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট তাৰে ডিটাৰমিনেন্ট কি কি আছে what are the different determinants of GSDP মনত চোৱা আকৌ এইবিলাক কনচেপচুৱেল কুৱেশ্যন পাহৰিবা নহলে হয় হয় এটা হ'ল নাম্বাৰ 1 ইজ বেছ ইয়াৰ যদি বেছ ইয়াৰ থাকে আমি এইটো কি বুলি ক'ম ৰিয়েল জিএছডিপি দেন নাম্বাৰ 2 ইজ নমিনেল বা কাৰেণ্ট হয়নে বা কাৰেণ্ট থাৰ্ডটো কি হা পাৰ কেপিটা ইনকাম পিচিআই ফ'ৰ্থটো কি হয় পাৰ্চেচিং পাৱাৰ পেৰিটি হয়নে ফিফথটো কি হয় এট ফেক্টৰ কষ্ট ছিক্সটো কি হয় এট মাৰ্কেট কষ্ট তো এইকেইটা হ'ল আমাৰ ডিটাৰমিনেন্টছ যে জিএছডিপি এটা জাষ্ট ইণ্ডাইচেছ হয় বা ইণ্ডেক্স হয় কিহৰ কাৰণে ইকনমি চাইছো চাবৰ কাৰণে জিএছডিপি আমি কিহত চাই জিএছডিপি এট বেছ ইয়াৰ আমি এইটো ক'ম ৰিয়েল জিএছডিপি জিএছডিপি উইদাউট বেছ ইয়াৰ আমি কি ক'ম কাৰেণ্টৰ নমিনেল জিএছডিপি দেন জিএছডিপিত আমি কি চাওঁ পাৰ কেপিটা ইনকাম দেন পাৰ্চেচিং পাৱাৰ পেৰিটি জিএছডিপি এট ফেক্টৰ কষ্ট আৰু মাৰ্কেট কষ্ট ঠিক আছে তো ইয়াত কোনটো কৈছো অসমৰ জিএছডিপি এট কাৰেণ্ট প্ৰাইচ মানে কি হয় নমিনেল ইন দ্য ফিস্কেল 24-25 কিমান হয় 6.43 লাখ ক্ৰ'ৰ ঠিক আছে 6.43 লাখ ক্ৰ'ৰ হ'ল তো অসমৰ নমিনেল জিএছডিপি কিমান 6.43 লাখ ক্ৰ'ৰ এগেইনষ্ট আগতে কিমান আছিলে 5.7 লাখ ক্ৰ'ৰ অকে গ্ৰ'থ কিমান আছিল 12.74% আৰু দ্য ৰিয়েল জিএছডিপি কিমান হয় দ্য ৰিয়েল জিএছডিপি আমাৰ ছেকেণ্ড ডিটাৰমিনেন্টটো কি আছিল ৰিয়েল এইটো আছিলে নমিনেল তো ৰিয়েল জিএছডিপি কিমান হয় এট কনষ্টেণ্ট প্ৰাইচেছ 3.37 বাট অলমষ্ট 3.4 বুলি ক'লে আকৌ ভুল নহয় 3.4 লাখ ক্ৰ'ৰ আগতে কিমান আছিলে 3.1 লাখ ক্ৰ'ৰ গ্ৰ'থ কিমান আছিলে 7.94% তো অসমৰ ৰিয়েল জিডিপি কিমান ৰিয়েল জিডিপি 3.37 হা 3.37 3.4 লাখ ক্ৰ'ৰ আৰু আমাৰ নমিনেল কিমান হয় 6.43 লাখ ক্ৰ'ৰ ঠিক আছে তো আমাৰ ৰিয়েল গ্ৰ'থ কিমান কিমান হয় ৰিয়েল গ্ৰ'থ 12.7 কিমান ঠিক আছে আমাৰ নমিনেল গ্ৰ'থ কিমান 12.74% ঠিক আছে গ্ৰ'থ সোমাইছে কি কি ক'লো আমাৰ নমিনেল জিএছডিপি কিমান 6.43 ৰিয়েল জিএছডিপি কিমান 3.4 লাখ ক্ৰ'ৰ ৰিয়েল জিএছডিপি গ্ৰ'থ কিমান 7.86 আৰু নমিনেল কিমান হা হ'ল যদি এক্সামত আহে পাৰিবা ডাইৰেক্ট মাৰিবা ঠিক আছে কোনটো নহয় নহয়, এইখন কেতিয়াৰ ডাটা দিয়া আছে নাই নাই ইয়াত কোনটো ইয়াৰ দিয়া আছে 23-24 আৰু 24-25 এইটো কোনটো হয় 22-23 আৰু 23-24 হয় এইটো ঠিক আছে তো এইখিনি তাৰপিছত আহিছিলে বাজেটখন একচুৱেলি অকে এনিৱে তো এজ পাৰ প্ৰজেক্টেড এষ্টিমেটছ জিডিপি এট কাৰেণ্ট প্ৰাইচেছ মানে কি হয় নমিনেল ৰিয়েল নমিনেল জিডিপি এট কাৰেণ্ট প্ৰাইচেছ ফৰ দ্য ইয়াৰ 25-26 ইজ এক্সপেক্টেড টু ৰিচ কিমান 7 lakhs crore 7.42 লাখ ক্ৰ'ৰ whereas আমাৰ ৰিয়েল জিএছডিপি বা উইথ বেছ ইয়াৰ আমাৰ কিমান 7 লাখ ক্ৰ'ৰ এইকেইটা হ'ল আমাৰ নতুন ডাটা এইবছৰ বাজেটৰ ঠিক আছে চ' যদি এক্সামত আহে যে 25-26 আমাৰ ৰিয়েল জিএছডিপি কিমান হ'ব 3.7 আৰু নমিনেল 7.42 লাখ ক্ৰ'ৰ ঠিক আছে আৰু যদি কওঁ আমাৰ 24-25 ৰিয়েল 143 3.4 নমিনেল হা ঠিক আছে আচ্ছা
আৰু চোৱা the nominal কোৱা কোৱা ৰিভাইজ হৈ গ'ল নহয়, যদি সোধে এই বছৰ বাজেট মতে সুধিব অকে মানে কভিড আহে বা তেনেকুৱা সেয়া আছে এইখিনি বস্তু ইয়াত একো নালাগে ঠিক আছে তো ইয়াতে চেম বস্তু আকৌ দিয়া আছে নমিনেল আৰু ৰিয়েল জিএছডিপি গ্ৰোথ অকে হ'ল তো এইখিনি বস্তু ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে মনত থাকিব আচ্ছা নেক্সট চোৱা এইটো ইয়াৰ পৰা কুৱেশ্যন আহিছেনে ডাবল এউট মোক কৈছিলে বাজেটৰ পৰা আহিছিল নাই ইমান কুৱেশ্যন আহিছিল নেকি ৰবা ঠিক আছে ইয়াৰটো কি দিছে আছে contribution of GSDP of Assam to GDP of India at current কি প্ৰাইচ কাৰেণ্ট প্ৰাইচ মানে কি ৰিয়েল নমিনেল হয়নে তো এতিয়া এই বছৰৰ বাজেট ডকুমেণ্ট চোৱা contribution of GSDP to GDP at current and constant price দুইটা দিয়া আছে ঠিক আছে হ'ল এইটো হ'ল yellow is current price blue is constant price তো ইয়াত চোৱা the state has improved its share in India's GDP at current price recording a rise from 1.65% কেতিয়া 16-17 to 1.99% from 24-25 okay আৰু কনষ্টেণ্টত কিমান 1.64 16-17 1.83 24-25 ঠিক আছে তো ইয়াত সুধিছিলে 22-23 তো এই গোটেই কেইটা তোমালোকে মনত ৰখাটো ইম্পৰ্টেণ্ট হয় যদি আমি কওঁ যে তোমালোকৰ পিডিএফত চাই মাৰ্ক কৰি যাবা দেই কাৰেণ্ট প্ৰাইচেছত আমাৰ কণ্ডিশ্যন ইয়াৰ অন ইয়াৰ বাঢ়ি গৈছে হয় নে নহয় এট কাৰেণ্ট প্ৰাইচেছ আমাৰ কণ্ট্ৰিবিউশ্যন ইয়াৰ অন ইয়াৰ বাঢ়ি গৈছে হয় নে নহয় আচ্ছা ডাঙৰ কৰি দিছো দেখিছা হয় 1.74 1.78 1.93 1.99 কনফাৰ্মেশ্যন কি হৈছে 72748083 দুইটাতে বাঢ়িছে নাই yes so ইয়াৰ অন ইয়াৰ বেচিছ আমাৰ দুইটাতে কি হৈছে ইনক্ৰিজ হৈছে বাট দেয়াৰ ইজ এ কেটচ যদি কয় 2020 পৰা যদি চোৱা এট কাৰেণ্ট প্ৰাইচেছ বাঢ়িছে নে এভৰি ইয়াৰ 20ত কিমান আছিল 1.7174789399 বাঢ়িছে ডেফিনেটলি বাঢ়িছে কোনটোত কাৰেণ্ট প্ৰাইচ মানে নমিনেল মানে আমাৰ নমিনেল জিএছডিপি ইণ্ডিয়াতকে অলরেডি মানে জিএসবি গ্রোথ বেশি আছে লাস্ট 5 ইয়ার্স সিমিলারলি আমার কন্ট্রিবিউশন বেশি আছে যদি কওঁ রিয়েল বা কনস্ট্যান্ট কিমান আছে 2021 1.81 এতিয়া তাৰ নেক্সট 727480 তো 2021 আমাৰ বেছি আছিলে 1.81 ঠিক আছে যেটো অকল আমি লাস্ট ইয়াৰহে আমি ক্ৰস কৰিছো হল তো আমাৰ যদি মেইনছত লিখিব লগা হয় আমাৰ কন্ট্রিবিউশন কিমান ইন্ডিয়ান জিডিপিত around 2% ঠিক আছে ষ্টেট কিমানখন আছে আমাৰ ইউটি কিমানখন আছে হা 8 কিমান হ'ল 36 100 divided 36 কিমান 72 2.5 2.8 মানে একচুয়ালি পাৰ ষ্টেট 2.8 মান হ'ব লাগে এভাৰেজ কমে আছে 2% ঠিক আছে এনিৱে হ'ল আচ্ছা নেক্সট জিএছডিপি অফ আসাম এণ্ড জিডিপি অফ ইণ্ডিয়া এট কাৰেণ্ট প্ৰাইচেছ আমি এইখিনি অলৰেডি আগতে পঢ়িলো অকে এইখন মই দিছো নাচাবা অকে এক্সট্ৰা চাবলৈ মন আছে চাব আৰু নাচাব আৰু ঠিক আছে নেক্সট হ'ল growth rate of GSDP and GDP of India at current prices ঠিক আছে তো এইটো আকৌ কি হয় এইটো হ'ল growth rate হয় নে আমাৰ নমিনেল গ্ৰোথ কিমান 24-25 6.43 12.74% নমিনেল ঠিক আছে আৰু ৰিয়েল কিমান 7.
94 ঠিক আছে 94 আপোনাৰ ঠিক আছে এই ৰিয়েল নমিনেল এই সোপা ক্লিয়াৰ কৰা যে ডিটাৰমিনেন্ট অফ জিডিপি কি হয় বিএসিআৰ সেইটো কি কওঁ ৰিয়েল কাৰেণ্টটো কি কওঁ নমিনেল তাৰপিছত পাৰ কেপিটেল ইনকাম দেন পিভিপি পাৰ্চেন্ট পাৱাৰ পেৰিটি তাৰপিছত ফেক্টৰ কষ্ট মাৰ্কেট কষ্ট যদি এতিয়া কনফিউজন আছে ইকনমিক ক্লাছটো চাই ল'ব এবাৰ ফাৰ্ষ্ট ক্লাছটো হয় এতিয়া মাৰ্কেট কৰিছে হয় হয় জিভিএত আহি আছো নেক্সট মই জিভিএত আহি আছো অকে আচ্ছা তো গ্ৰোথ ৰেট অফ আছাম জিএছডিপি আৰু জিডিপি অফ ইণ্ডিয়া অসমৰ ৰবা আচ্ছা ঠিক আছে য়েলো কালাৰটো অসমৰ হয় আৰু ব্লু কালাৰটো ইণ্ডিয়াৰ হয় ঠিক আছে তো এইটো কোনটো এট দ্য কাৰেণ্ট প্ৰাইচেছ মানে কি হয় নমিনেল নে ৰিয়েল নমিনেল ঠিক আছে তো আমাৰ লাষ্ট 5 ইয়াৰ্ছ বাঢ়ি আছে কণ্টিনিউ বাঢ়ি আছে ৰিয়েলত বাঢ়িছে নে আমি আগতে পঢ়িছো সেইকাৰণে হ'ব অ ৰিয়েলত এটাত কম আছিলে আচ্ছা নেক্সটটো পাৰ কেপিটা ইনকাম এট কাৰেণ্ট এণ্ড কনষ্টেণ্ট প্ৰাইচেছ এইটো কি হয় জিডিপি এট পাৰ কেপিটা হয়নে ইটছ আমি কি পঢ়িলো এটা হ'ল জিএছডিপি নমিনেল জিএছডিপি ৰিয়েল অসমৰ আৰু থাৰ্ডটো কি হ'ল থাৰ্ড ডিটাৰমিনেন্ট অসমৰ ইকনমিৰ জিএছডিপি পাৰ কেপিটা ঠিক আছে তো তো পাৰ কেপিটা ইনকাম এট কাৰেণ্ট কনষ্টেণ্ট দুইটাই এজ পাৰ এষ্টিমেটছ পাৰ কেপিটা ইনকাম অফ আছাম এট কাৰেণ্ট প্ৰাইচ ফৰ 24-25 কিমান হয় 1.54 লাখ ঠিক আছে 1,54,222 পাৰ কেপিটা মানে কি পাৰ কেপিটা পাৰ পাৰ্চন ঠিক আছে কিমান হয় 1,54,222 তো 2024-25 আমাৰ নমিনেল পাৰ কেপিটা কিমান হয় 1,54,222 ঠিক আছে আৰু পাৰ কেপিটা এট কনষ্টেণ্ট প্ৰাইচ মানে ৰিয়েল নে নমিনেল ৰিয়েল কিমান 81,127 মনত থাকিবনে নমিনেল কিমান আছিলে 1,54,222 এইটো কিমান 81,127 তো এতিয়া মোক কোৱা 2025-24-25 অকে নাচাবা দেই চব চব বন্ধ কৰা তো আমাৰ জিএছডিপি ৰিয়েল কিমান হয় 3.4 লাখ crore ঠিক আছে দেন জিএছডিপি নমিনেল কিমান 6.43 লাখ crore তাৰ নেক্সট জিএছডিপি পাৰ কেপিটা এটা হ'ল ৰিয়েল এটা হ'ল নমিনেল ৰিয়েল কিমান 81,000 আৰু নমিনেল কিমান ঠিক আছে হ'ল আৰু কি পঢ়িলো আমি ইয়াৰে এক্সট্ৰা আমি হ'ল গ্ৰোথ জিএছডিপি গ্ৰোথ কিমান হয় ৰিয়েল 7.94% আৰু নমিনেল কিমান তো এইকেইটা ডাটা মূৰত পৰা প্ৰিন্ট কৰি লোৱা হা আছে মোৰ পুৰা আৰু ভুল নকৰা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে আমাৰ কন্ট্ৰিবিউচন কিমান ইণ্ডিয়ান জিডিপিত ৰিয়েল 2.4 নে 1.82 1.83 আৰু নমিনেল কিমান 1.99 হয়নে ঠিক আছে তো যদি লাষ্টটো হ'ল কন্ট্ৰিবিউচন আমাৰ কন্ট্ৰিবিউচন কিমান বহুত শ্বৰ্টকাট মাৰো বেয়া নাপাবা দেই ৰিয়েল কিমান
1.83%, আৰু নমিনেল কিমান 1.99%। ঠিক আছে, তো বহুত ইম্পৰ্টেণ্ট ডাটা, কুৱেশ্যন পাবা, আৰু এইখিনি আপোনালোকৰ মেইনছতো কামত আহিব। হুম 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 হাউচ হোল্ড কোনটো চাৰ্ভে কৰিছিলে? অ মই এবাৰ চাব, তেনেহ'লে 22-23 ডাটা লাগিব চাগে, সেইটো আৰু কম হ'ব। যদি যদি 22-23 হয় তেনেহ'লে তোমাৰ চাগে 20-21 ডাটা থাকিব। নাই, সেইটো আৰু এইটো বেলেগ হয়, সেইটো তোমাৰ হাউচ হোল্ড হয় ন, সেইটো পাৰ হাউচ হোল্ড চাই আছে। যেনেকে এতিয়া দিছপুৰত আমাৰ হাউচ হোল্ড কিমান আছে, এৰাউণ্ড চাগে 12,000 আছে। তেতিয়াহ'লে দিছপুৰত যদি আমাৰ চোৱা মানে ভোটাৰ্ছ কিমান আছে, এৰাউণ্ড তোমাৰ 2 লাখ আছে। টোটেলি বেলেগ হৈ যায় নাম্বাৰছ। ঠিক আছে, আচ্ছা। তো পাৰ কেপিটা ইনকাম অফ আছাম আৰু ইণ্ডিয়া। অ'কে, তো এগেইন কম্পেৰিজন চাবা। তো নেক্সট চোৱা, এইটো সমানে ইম্পৰ্টেণ্ট। এইটো হ'ল আমাৰ চেক্টৰ কেইটা। কি কি আছে চেক্টৰ? এটা হ'ল এগ্ৰিকালচাৰ এণ্ড এলাইড চেক্টৰ, ছেকেণ্ডটো ইণ্ডাষ্ট্ৰি চেক্টৰ, থাৰ্ডটো হ'ল ছাৰ্ভিচ চেক্টৰ, হয়নে? প্ৰাইমাৰী, ছেকেণ্ডেৰী আৰু থাৰ্ড। ঠিক আছে, আমাৰ আমাৰ কটনাৰী আছে নে অসমত? আছে। কটনাৰী চেক্টৰ কি আছিলে? কি হয় কটনাৰী চেক্টৰ? আমাৰ 5টা চেক্টৰ আছে, হয় নে নহয়? 5টা আছে চেক্টৰ। মানে যদি তুমি আগৰ ধৰা 2000লৈকে আমি 3টাই ধৰো, প্ৰাইমাৰী, ছেকেণ্ডেৰী, থাৰ্ডেৰী। এতিয়া আমাৰ 5টা ধৰো, এটা হ'ল কটনাৰী আৰু এটা কুইনাৰী চেক্টৰ। ঠিক আছে, যেনেকে এতিয়া এতিয়া কোনটো ইকনমি বুম হৈ থকা বুলি কয়? কোনটো ইকনমি? নিউ ইকনমি। এইটো হ'ল তোমাৰ, হা, অ জানো সেইটোত কি আহে? এইটো হ'ল চিলভাৰ ইকনমি না। হোৱাট ইজ চিলভাৰ ইকনমি? কি আছিল চিলভাৰ ইকনমি? কিয় পঢ়া নাই? পঢ়িছা ক্লাছত? নাই নাই, সেইবোৰ নহয়। কি হয় চিলভাৰ ইকনমি? অলপ হিণ্ট দিম। চিলভাৰ ইকনমিত এটা সময়ত তুমিও পঢ়িবা। এটা সময়ত তুমিও পঢ়িবা। অ, এইটো হ'ল অল্ড এজ এটচেট্ৰা। ঠিক আছে, যেনেকে এতিয়া অসমীয়া 50,000 ল'ৰা ছোৱালী জাপানত যাব, কিয় যাব? কিয় যাব? নহয়, জাপানৰ ইউথ নাই, এণ্ড তাতে অল্ড এজ বহুত বেছি আছে। লাষ্ট ইয়াৰ অহা নাই জানো ফিল্মছত? হয়, কিন্তু আমাৰ লগত জাপানে চাইন কৰিছে সেইখন। তো তাতে চাকৰি দিব, এটা চেম টাইম দে উইল হেভ টু টেক সাম ৰেচপনচিবিলিটিজ। হয়, ইনভাৰ্টেড ন। ঠিক আছে, তো 5টা চেক্টৰ আমাৰ। তো আমাৰ ফিফ্থ চেক্টৰ আমাৰ ডেফিনেটলি আছে। আমি বহুত পঠাওঁ কেৰেলালৈকে, তাৰ পৰা চাগে বাহিৰতো যায়। ঠিক আছে, এনিৱে, তো the contribution of agriculture and allied sector which includes crops, livestock, forestry, logging and fishing. I think এইটোৰ ওপৰত কুৱেশ্যন আহি গৈছে ৰিচেণ্টলি। মোৰ সেই মেমৰি এইটো মনত আছে যে এনেকুৱা হুইচ এটা ফলোইং আৰু প্ৰাইমাৰী চেক্টৰ সুধিছে কুৱেশ্যন এটা, ৰিচেণ্টলি সুধিছে। APSC এক্সামতে সুধিছে কোনোবা এটাত। তো ক্ৰপছ, লাইভষ্টক, ফৰেষ্ট্ৰি, লগিং এণ্ড ফিচিং চেক্টৰ ইজ এষ্টিমেটেড টু বি কিমান? 21.31% of total GSVA. Now, what is GSVA? Gross State Value Added. So, it will, okay. So, GSVA of the sector is actually written a level of 123, 1.23 lakh crore. ঠিক আছে, আৰু গ্ৰোথ ৰেট কিমান? 12.8%. নাও এখন টেবুল বনোৱা এখন টেবুল বনোৱা। কি কি চেক্টৰ আছে আমাৰ?
প্ৰাইমাৰী বা এগ্ৰি এলাইড, ছেকেণ্ডটো ইণ্ডাষ্ট্ৰি ধৰিলো, থাৰ্ডটো চাৰ্ভিচ। ঠিক আছে, তো আহি গ'ল আমাৰ GSVA। এগ্ৰি GSVA আমাৰ কিমান হয়? এগ্ৰি GSVA কিমান হয়? 1.23 লাখ crore। ঠিক আছে, আৰু এগ্ৰি GSVA গ্ৰোথ কিমান হয়? 12.8%। এইটো ভাল নে বেয়া? ইণ্ডিয়াতকেতো বহুত ভাল। আহি গ'ল ইণ্ডাষ্ট্ৰি চেক্টৰ। কি কি আছে? মাইনিং, ট্ৰেডিং, মেনুফেকচাৰিং, ইলেক্ট্ৰিচিটি, গেছ, ৱাটাৰ চাপ্লাই এণ্ড আদাৰ চাৰ্ভিচেছ, কনষ্ট্ৰাকশ্যন। কিমান? 36.42%। যদি আমি পাৰ্চেণ্টেজ কওঁ, দেন পাৰ্চেণ্টেজ এইটো কিমান হ'ব? 36.42%। এগ্ৰিৰ কিমান আছিলে? 21.31%। হয়? আচ্ছা, আৰু ভেলুটো নিদিলে নেকি? দিছে। 2.13 লাখ crore। গ্ৰোথ কিমান? 14.2। 14.2%। ভালনে? ডেফিনেটলি ভাল হয়। ডাবল ডিজিট গ্ৰোথ ভাই। আৰু যদি ডাবল ডিজিট হয়, এইটো কি গ্ৰোথ হ'ব? ৰিয়েল নে নমিনেল? এইটো গ্ৰোথটো যদি দিছে, সেইটো ৰিয়েল হ'ব নে নমিনেল হ'ব? আমাৰ ৰিয়েল গ্ৰোথ কিমান অসমৰ? হা, নমিনেল কিমান? 12.74। তো এইটো কোনটো হ'ব গ্ৰোথটো? 12 আৰু 14? এইটো নমিনেল হ'ব, ৰিয়েল হ'বই নোৱাৰে, হয়নে? আচ্ছা, নেক্সট চাৰ্ভিচ চেক্টৰ। ঠিক আছে, ক'ত গ'ল? Yes. কিমান পাৰ্চেণ্ট? 42.27। 42.27। ভেলু কিমান? 2.4 লাখ crore। ঠিক আছে, আৰু গ্ৰোথ ৰেট কিমান? 14.3। অলমোষ্ট একে। ঠিক আছে, তো যদি আমাৰ কোৱা GSVA, গ্ৰছ ষ্টেট ভেলু এডেড, হয়নে? কিমান হয়? এগ্ৰিকালচাৰ পাৰ্চেণ্টেজ 12.8। ইণ্ডাষ্ট্ৰি কিমান বা ছেকেণ্ডাৰী কিমান হয়? 14.2%। চাৰ্ভিচেছ চৰি ভুল কৈছো, 21.31, 36.42 আৰু 42.27। ঠিক আছে, তো নাম্বাৰখিনি ভালকে লিখি লোৱা। মই বাৰু বহুত হেফেজাৰটো লিখিছো, লিখিছা ন? লিখিছা? তো অসমৰ ইকনমিৰ হায়েষ্ট কন্ট্ৰিবিউশ্যন কাৰ হয়? চাৰ্ভিচ। ছেকেণ্ড হায়েষ্ট? থাৰ্ড এগ্ৰি। আৰু যদি কওঁ গ্ৰোথ ৰেট কাৰ হায়েষ্ট হয়? এগেইন চাৰ্ভিচেছ, দেন ইণ্ডাষ্ট্ৰি, হয়নে? কাৰ নেক্সট? এগ্ৰি। চ' এইটো হ'ল তোমাৰ চেক্টৰ ৱাইজ, বুজিছা? যেনেকে ইণ্ডিয়াৰ চেক্টৰ ৱাইজ কি হয়? হায়েষ্ট কাৰ হয়? চাৰ্ভিচেছ। কিমান হয় চাৰ্ভিচেছ টোটেল কন্ট্ৰিবিউশ্যন? হা, 56 নে 58? 58 অলমোষ্ট। এইবিলাকে কিমান হয়? 18 নহয়, 13 বা 14 কিবা এটা হয়। 17। 17 নেকি? তাতকে কম হ'ব লাগে দেখোন। 13 14 কিবা এটা হ'ব লাগে। আচ্ছা, আৰু ইফালে কিমান হ'ব? বাকী নহ'ব আৰু যি হয়। অ'কে, আচ্ছা, তো এইকেইটা হ'ল কন্ট্ৰিবিউশ্যন অফ দ্য চেক্টৰছ টু GSVA অফ আছাম এট কাৰেণ্ট প্ৰাইচেছ। এগ্ৰিকালচাৰ কিমান? 21.10। ইণ্ডাষ্ট্ৰি কিমান? 36.49। চাৰ্ভিচ কিমান? 42.41। হ'ল? কোৱা। ঠিক আছে, হ'ব। অ'কে, আৰু জাষ্ট দুখনেই আছে। তো চেক্টৰেল কম্পজিশ্যন অফ দ্য GSVA, তো সদায় চেম আছে নে এইটো লাষ্ট 5 ইয়াৰ্ছত? এভৰি ইয়াৰ চেম। অ'কে, এগ্ৰি সদায় কমেই আছে, বা প্ৰাইমাৰী, ছেকেণ্ডাৰী, টাৰ্চিয়াৰী সদায় বেছি আছে। অ'কে, তাৰ নেক্সট চেক্টৰেল কম্পজিশ্যন এটা কনষ্টেণ্ট প্ৰাইচেছ। চ' বাকী সেইটো আছিলে তোমাৰ নমিনেল, এইটো হ'ল ৰিয়েল, তাৰ বাহিৰে একো চেঞ্জেছ নাই। ঠিক আছে, এইখিনি এবাৰ চাই ল'বা নিজে, মই এয়া নকৰো। আৰু লাষ্ট চেক্টৰেল কম্পজিশ্যন অফ GSVA, তো এগেইন এইটো অলমোষ্ট চিমিলাৰ আছে, বাট যদি ইয়াত যদি চোৱা ৰিয়েলত কোনটো বেছি হয়? হা, এইটো অকল চেঞ্জ। বুজিছা? আজি ইকনমিক ক্লাছটো এইখিনিতে থাকক। নেক্সট পাৰ্টটোত আমি এগ্ৰি ইৰিগেশ্যন ডাটাখিনি আমি এবাৰ চাম আৰু প্ৰবেবল কুৱেশ্যনখিনি চাম।
ডেফিনেটলি চোৱা, যদি UPSC দি থাকিলে এখন হয়, এইবিলাক তোমালোকৰ জিভাত আহি গ'ল হয়। কিন্তু সেইটো হ'ল পেটাৰ্ণ। ইনফেক্ট চাব পৰা 2018 যিখন পেপাৰ আছিলে UPSC, তাতে তোমাৰ ইনক্ৰিজিং ডিক্ৰিজিং এটা কুৱেশ্যন এটা আহিছিলে। আৰু যিটো কুৱেশ্যন আহিছিল নহয়, সেই কুৱেশ্যনটোৰ ডাটাখিনি একচুৱেলি ছাৰ্ভেৰ ভিতৰত ফুলকে সেয়া নাছিলে। ছাৰ্ভে যিটো কভাৰ পেজ আছিল নহয়, সেই কভাৰ পেজৰ পৰা আহিছিলে এইটো কুৱেশ্যন। ত' UPSC কাৰণে এইবিলাক বস্তু হৈ যায়। বাট APSC যিটো অহা নাই আজিলৈকে নহয়, সেইকাৰণে ইউজটো নহয় মানুহবিলাক। বাট অহা চান্স আছে, কাৰণ যদি ৰিচেণ্ট পেপাৰ চোৱা, চেঞ্জ আহিছে, ইকনমি সোমাই আছে। ত' এইখিনিয়ে হ'ব দিয়া, আজি থাকক। থেংক ইউ।